আজি আমি এই বিলাসীপাৰা ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পুঁজিৰ পৰা অনুমোদিত শাৰীৰিক চৰ্চা জিম শুভ উদ্বোধন কৰে। শাৰীৰিক চৰ্চা জিম শুভ উদ্বোধন কৰে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ নৱনিৰ্বাচিত বিধায়ক জীৱেশ ৰায়। জ্ঞাপন কৰিলে এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ডিএছৰ সন্মানীয় সভাপতি ৰবিয়াল হুছেইন ডাঙৰীয়া, সাধাৰণ সম্পাদক জ্যেষ্ঠ ভাতৃপ্ৰভু সন্মানীয় দেৱব্ৰত দাস বাবলা দাস আৰু মঞ্চত উপস্থিত ডিএছৰ সন্মানীয় বিষয়ববীয়া, এই অঞ্চলৰ বিশিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকল, সন্মুখত বহি থকা আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, বিশিষ্ট ব্যক্তিসকল, বিলাসীপাৰা অঞ্চলৰ ৰাইজ, যুৱ বন্ধুসকল, খেলুৱৈসকল, সকলোকে মই কনিষ্ঠসকলক মই নমস্কাৰ জনাইছোঁ, জ্যেষ্ঠসকলক মই প্ৰণাম জনাইছোঁ। অসম বিধায়ক হিচাপে আপুনি প্ৰথম কাম কি ক'ব? মই বিলাসীপাৰা পৌৰসভাৰ অন্তৰ্গত আমাৰ ডিএছৰ যিখন আজি ইয়াত জিম অপেনিং কৰা হ'ল, মোৰ হাতেৰে শুভ উন্মোচন কৰিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ আৰু তাৰ লগে লগে মোক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। মই অত্যন্ত আনন্দিত হৈছোঁ আৰু সকলোৱে ইতিমধ্যে জ্ঞাত যে খেলৰ প্ৰতি মোৰ সৰুৰে পৰা এটা আকৰ্ষণ আছে, যাৰ কাৰণে ক্ৰীড়াৰ প্ৰতিভাসমূহ বিকশিত কৰাৰ মোৰ এটা লক্ষ্য আৰু উদ্দেশ্য মই ইতিমধ্যে যোৱা সময়ছোৱাৰ পৰা মই কাম কৰি আহিছোঁ। গতিকে এইবুলি ডিএছৰ এই পদক্ষেপক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত বিলাসীপাৰা চুটি কোণে ক্ৰীড়াৰ লগত যিসমূহ প্ৰতিভা জড়িত আছে, গাঁৱৰ চুটি কোণৰ পৰা ওলাই আনি এই ডিএছৰ জৰিয়তে আমি যাতে অসম ভিত্তিত, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় ভিত্তিত, ৰাজ্যিক ভিত্তিত আমাৰো এই বিলাসীপাৰাৰ পৰা ভাল প্লেয়াৰ আমি তৈয়াৰ কৰিব পাৰোঁ, প্ৰতিভাসমূহ বিকশিত কৰিব পাৰোঁ। তাৰ কাৰণে আমি ডিএছএ আৰু আমি একেলগে আজি সংকল্পবদ্ধ হৈছোঁ।